মানি ল'বলৈ টান জুবিনদাবিহীন প্ৰথমটো জন্মদিন কাইলৈ জুবিনদাৰ জন্মদিন অৰ্থাৎ আজি নিশা 12 বজাৰ পাছতেই এক ভাবিব নোৱাৰা এটা ব্যস্ততা সমগ্ৰ জাতিটোৰে জন্মদিন উদযাপনৰ পূৰ্বে আপোনালোকক অকণমান আৱেগিক কৰি ল'ব বিচাৰিছোঁ আৱেগিক মানে এনেকুৱা এটা দৃশ্যাংশ আপোনালোকক দেখুৱাম যিটো দৃশ্যাংশই সঁচাকৈ আপোনালোকৰ মন কলিজা চুই যাব জুবিনদাৰ ঘৰৰ দৃশ্য জুবিনদাৰ কাহিলীপাৰাস্থিত ঘৰৰ ভিতৰৰ দৃশ্য কেনেদৰে জুবিনদাৰ বাসগৃহৰ ভিতৰ চোৱা জুবিনময় হৈ আছে জুবিনময় হৈ থাকিবই সেয়া কিবা কোৱাৰ প্ৰয়োজন নাই কিন্তু সেই যিটো দৃশ্যাংশ সেই দৃশ্যাংশই সঁচাকৈ মই ক'ব পাৰোঁ দদি যে আপোনালোকক চুই যাব আহক সময় নষ্ট নকৰি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাওঁ এয়া হৈছে জুবিনদাৰ ঘৰৰ ভিতৰৰ দৃশ্যাংশ এতিয়া এইদৰে তলৰ পৰা ওপৰলৈ একেবাৰে সমগ্ৰ এই যে খটখটিৰে উঠি যোৱা এই শাৰীটো সকলোতে জুবিনদাৰ মৰমৰ টুপিৰ কালেকশ্যন কিবা এই দৃশ্যাংশটো দেখি যেতিয়া ঘৰৰ ভিতৰলৈ সোমাই গৈছিলোঁ নহয় মানে এক ভাবিব নোৱাৰা বুজাব নোৱাৰা শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱে মনটো জোকাৰি গৈছিলে টুপি কেইটা মানে টুপি কেইটাই যেন কৈ আছে কি কম মানে মোৰ শব্দ ওলাই অহা নাই আপোনাক কিদৰে বুজাম এই দৃশ্যাংশ চাই আপোনালোকৰ মনতনো কি ভাব জাগিছে আপোনালোকৰনো কি অনুভৱ হৈছে সেইখিনি কমেন্ট বক্সত লিখি দিয়ক মই জানিব বিচাৰো যে আপোনালোকে কি ভাবিছে আপোনালোকৰ মনত কি চলিছে জন্মদিন উপলক্ষে আৰু এটা কথা আটাইতকৈ ভাল লগা কথা এইটো যে এতিয়াৰে পৰা অৰ্থাৎ 18 তাৰিখৰ পৰা জন্মদিনৰ দিনটোৰ পৰা জুবিনদাৰ বাসগৃহতে জুবিনদাক আপোনালোকে স্থায়ীভাৱে পাব জুবিনদাৰ কাহিলীপাৰাস্থিত বাসগৃহত বকুলজোপাৰ তলত যিজোপা বকুল জুবিনদাই নিজ হাতে ৰুইছিল লালন পালন কৰিছিল ডাঙৰ দীঘল কৰিছিল সেই বকুলজোপাৰ তলত তেওঁ থাকিব আৰু এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব 18 তাৰিখে সেই এপাৰ্টমেণ্টটোৰ আৱাসিকসকলে স্থাপন কৰিব আৰু এই খবৰটো ইতিমধ্যে প্ৰথমে মই সমগ্ৰ ৰাজ্যবাসীক জনাইছিলোঁ তেওঁলোকৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ ইণ্টাৰভিউত সকলো কথা কৈছিলোঁ কেনেদৰে কি বনাইছে আৰু এয়াই হৈছে সেই প্ৰতিমূৰ্তি ভাগ চাওকচোন কি সুন্দৰকৈ নিখুঁতভাৱে এনেকুৱা নিখুঁত জুবিনদাৰ প্ৰতিমূৰ্তি বৰ্তমানলৈ মই দেখা নাই যদি ক'ৰবাত কোনোবাই বনাইছেও মই নাজানো কিন্তু মোৰ দৃষ্টিগোচৰ হোৱা নাই হয়তো আপোনাৰ দৃষ্টিগোচৰ হোৱা নাই ইমান নিখুঁত প্ৰতিমূৰ্তি আটাইতকৈ ভাল লগা কথাটো হৈছে যে এগৰাকী অসমীয়াৰ হাততে প্ৰাণ পাই উঠিছে জুবিনদাৰ প্ৰতিমূৰ্তি এগৰাকী অসমীয়া জ্যোতি শংকৰ ভট্টাচাৰ্যই নিৰ্মাণ কৰি উলিয়াইছে খুব সুন্দৰ খুব ভাল লগা দৃশ্যাংশ আৰু এই প্ৰতিমা জন্মদিনৰ দিনা বকুলজোপাৰ তলত জুবিনদাৰ বাসগৃহৰ বকুলজোপাৰ তলত স্থাপন কৰা হ'ব জন্মদিনত সাধাৰণতে আমি উপহাৰ লওঁ বা উপহাৰ পাওঁ জুবিনদাই উপহাৰ পায় কিন্তু জুবিনদাই উপহাৰ পোৱাৰ সমান্তৰালভাৱে জন্মদিনৰ দিনটোতে কিন্তু অজস্ৰজনক উপহাৰ দিয়ে কিদৰে কাৰোবাক টকাৰে কাৰোবাক পঢ়ুৱাবলৈ টকা দিয়ে কাৰোবাক চিকিৎসাৰ বাবে টকা দিয়ে বহু মানুহ আহে আৰু জন্মদিনৰ দিনটোতে আচলতে জুবিনদাই সেই উপহাৰো দিয়ে গতিকে সেইগৰাকী জুবিনদাকতো আৰু কোনেও কেতিয়াও কাহানিও নাপাব জুবিনদাৰ এতিয়া স্থায়ী ঠিকনা যিহেতুকে সোণাপুৰ গতিকে আজি নিশা 12 বজাৰ পাছত সোণাপুৰত কি ধৰণৰ পৰিৱেশ হ'ব নিশ্চয় সকলোৱে বুজিব পাৰিছে কাহিলীপাৰাৰ বাসগৃহতো পৰিৱেশ একেই হ'ব আৰু কাইলৈৰ দিনটো জুবিনদাবিহীন প্ৰথমটো জন্মদিন আৰু সেই দিনটো ৰাজ্যবাসীয়ে কেনেধৰণে সেই দিনটোত আচলতে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে নিজৰ আৱেগখিনিক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে এই মুহূৰ্তত মই একো বুজি পোৱা নাই কিয়নো মই নিজে আৱেগিক মই নিজে একো বুজি পোৱা নাই যে কাইলৈৰ দিনটোত কৰিম কি কম কি থাকিম কেনেকৈ কেতিয়াৰ পৰাই ভাবি মানে কিবা লাগি গৈছে যি হওক একঠিন বাস্তৱ মানি ল'ব লাগিব মানি লৈছোঁ কিন্তু এইখিনিতে এটা কথা মই কৈ যাওঁ নকলে আধৰুৱা হ'ব যেনেকৈ এটা সময়লৈকে মানুহ মানে সাংঘাতিক ধৰণে মানে স্বতঃস্ফূৰ্তভাৱে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায়ৰ দাবী তোলা ইত্যাদি এনেকুৱা লাগিছিল এই দৃশ্যাংশ দেখি যে এইবাৰ অন্তত মানুহ বিচলিত নহয় এইবাৰ অন্তত মানুহ শেষলৈ লাগি থাকিব
এইবাৰ অন্তত জাতি ক্ষান্ত নহয়, এইবাৰ অন্তত এনেকুৱা এটা বিষয় যে জুবিন দাৰ বিষয় তল পৰি নাযায়। কিন্তু শেহতীয়াভাৱে অতি দুখেৰে কওঁ যে মানুহে পাহৰাটো নাই, জুবিন দাক কোনেও নাপাহৰে, কেতিয়াও নাপাহৰে, পাহৰিব নোৱাৰে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় আপুনি অনুভৱ কৰিছে যে সেই যিটো যৌজ, সেই যৌজটো নাই, সেই যিটো লাগি থকা বা সেই যিটো হেঁচা, জনতাৰ যিটো হেঁচা, সেই হেঁচাটো যেন ক'ৰবাত নাই। সেই যে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, সেই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ যেন ক্ৰমাৎ ফেচবুকৰ পৰা নোহোৱা হ'ব ধৰিছে। এই কথাটোৱে কিন্তু দুখ দিছে। এই কথাটোৱে কিন্তু আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰিছে যে আমাৰ অসমীয়া জাতিৰ আৱেগ ধান খেৰৰ জুই নেকি, ভাবিবলৈ বাধ্য কৰিছে। এয়া কাইলৈৰ দিনটোত পুনৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ হয়তো আৰম্ভ হ'ব, 2টামান দিনলৈকে চলিব, তাৰপিছত হয়তো পুনৰ। গতিকে এইদৰে হ'লে কিন্তু নহ'ব, স্থিতপ্ৰজ্ঞ হ'ব লাগিব, মেৰুদণ্ড থাকিব লাগিব। যুঁজ এখন আৰম্ভ কৰিছে যেতিয়া যুঁজখন শেষলৈ চলাই নিয়াৰ সেই সাহসকণ লাগিব। মই কোৱা নাই যে মানে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰা মানে কিবা চৰকাৰ বিৰোধী কাম নহয়, ন্যায় বিচাৰিছোঁ, আনকি চৰকাৰৰ মানুহেও ন্যায় বিচাৰিছে। গতিকে জুবিন গাৰ্গক ন্যায় বিচাৰিব আপোনালোকে চৰকাৰক সমালোচনা কৰাটো জৰুৰীও নহয়, মানে ন্যায় লাগে মুঠতে। সেই ন্যায় যোনেই দিয়ক মুঠতে, ন্যায়টো লাগিব ন। গতিকে ন্যায়টো নিদিয়া পৰ্যন্ত, নোহোৱা পৰ্যন্ত অন্তত আমি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গটো চলাই নিব পাৰোঁ। ফেচবুকতো আমি সেই ট্ৰেণ্ডটো ধাৰাবাহিকতা ৰাখিব পাৰোঁ। অন্যথা যদি আমি নাৰাখোঁ তেনেহ'লে বিশ্বই কি বুজিব? তাৰমানে ন্যায় পাই গ'ল, তাৰমানে অসমীয়া জাতিৰ আৱেগ শেষ হৈ গ'ল, বা তেনেকুৱা কিবা এটা বুজিব। যিহেতুকে হঠাৎ আমি এটা বস্তু এনেকৈ লৈ গৈছোঁ ওপৰলৈ, আৰু হঠাৎ যদি এই বস্তুটো এনেকৈ তললৈ নামি আহে, তাৰ মিনিংটোতো সেইটোৱে হ'ব যে হয়তো সেই কাহিনীটো শেষ হ'ল, নহয়তো মানুহ বিচলিত হৈ গ'ল। গতিকে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে জন্মদিনৰ দিনটোৰ পৰাই পুনৰ পণ লওক যে আমি এই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিম। লগতে জুবিন দাই যিহেতুকে নিজেই নিজৰ জন্মদিনটোত অজস্ৰজনক সহায় কৰিছিল, গতিকে আহক প্ৰতিশ্ৰুতি লওঁ, প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমিও, আপুনি নিজৰ ফালৰ পৰা যিখিনি পাৰে, যি সাধ্য অনুসৰি যিখিনি পাৰে সেইখিনি কৰক জুবিন দাক সুঁৱৰি, সেইখিনি অনুৰোধ। কাইলৈৰ দিনটো কেনেকৈ পাৰ কৰিম নাজানো, আৰু আপোনালোকৰ কি পৰিকল্পনা জনাব পাৰে।